গুড ইভিনিং এভৰিৱান। ইয়াৰ গধূলি চাহ বনাইছোঁ বোলে, গাখীৰ গৰম দিছোঁ, চেৱৈ খাব বোলে। পেলাই বাতিত অকণমান চেৱৈ ওলাই লৈছোঁ। জিফা টোপনিৰ পৰা উঠিছে, মই ভাত খাম। যদি তাই ভাত দিনত খিচিৰি খালে, ঘৰৰ মানুহকে তাতে খাই বৈ গৈছে আৰু ভাত নাখালে। তো বোলো এতিয়া কৈছে মোক কিবা খাব দিয়া, কিন্তু ভাত দিলোঁ খাব। এইবিলাক চেৱৈ ঘৰৰ পৰা আহোঁতে মই হাঁহবোৰে দি পঠাই লৈছে, তাতে খাব পাৰিবি। লৈ আহিলোঁ চেৱৈ, ৰঙা চাহ কাপ আৰু চেৱৈটো দি দিওঁ গধূলি চাহ। জেফা খোৱা নাই? খোৱা। এইয়া জেফাক খাবচোন, টোপনিৰ পৰা উঠিছে। এইটো খোৱা জল্দি খোৱা। এই বাতিত অকণমান ভাত দিছোঁ, নাখায়ে। উঠা জল্দি উঠা। চেৱৈ খাবা নেকি? চেৱৈ খাবা? ভাতখিনি খাই লোৱা, তাৰপিছত চেৱৈ দিম, হ'ব? তাই চেৱৈ খাই আহিছে। এনেই অকণমান জ্বলা আছে, সেইখিনি জ্বলা পাই আহিছে। মই নাখাওঁ। তাইক বেলেগকৈ বনাই দিলে সেইটোৰ আগতে নাখাব। আকৌ আমি যোনটো খাম সেইটো জ্বলা হ'লে আকৌ সেইটো খাব। মানে কি ক'ম আৰু। মোবাইলটো চাৰ্জত দিওঁ। আসসালামু আলাইকুম। এয়া দুপৰীয়া ৰন্ধা বঢ়া আৰম্ভ কৰিছোঁ। কালি ঘৰৰ পৰা আহোঁতে কলফুল আঠিয়াৰ কলফুল লৈ আনিছিলোঁ। তাকে কুটি বাচি ৰেডি কৰি লৈছোঁ। এইফালে মছলা ৰেডি কৰি লৈছোঁ। কলফুলটো ভৰাই দি দালি দি কলফুলটো বনাই তাৰপিছত এতিয়া ভাজি বহাই দিওঁ। গোটেইখিনি কাটি ভৰাই দিছোঁ। আকৌ অলপ থাকিলে ক'লা হৈ যায়। এইখিনি ক'লা হোৱা নাই, এইখিনি এনে কলফুলটো ক'লা হৈ যায়। তাৰপিছত দুপৰীয়া এই কলফুল বনাম। মই আকৌ স্কুল গৈছিলোঁ, জেফাৰ ৰিজাল্ট আনিব। জেফাটো যাতে দেৰি হ'ল, প্ৰিন্সিপাল নাই, ঘূৰি গুচি আহিলোঁ। আহিবতে 1টা বাজিলে। আহি আৰু ঘৰ কাম কৰিলোঁ, কাপোৰ ধুইছিলোঁ, বৰষুণ দিলে, আকৌ কাপোৰ শুকালোঁ। সেইবিলাক কৰোঁতে দেৰি হ'ল ৰন্ধা বঢ়া। আজি দুপৰীয়া কলফুল দালি দি বনাইছোঁ। এয়া কলফুল তৰকাৰী দালি দি বনাইছিলোঁ, হৈ গ'ল। কালাৰটো কিবা বেলেগ লাগিছে, জলকীয়া গুড়া দিয়া নাই কাৰণে কেঁচা জলকীয়া ফালি দিছোঁ। ৰংটো এনেকুৱা হৈছে। এনেকৈ থপথপীয়াকৈ বনাই দিছোঁ আৰু হৈ গ'ল। কলফুলৰ আঠিয়া কলৰ কলফুলটো এনেও বনালে ভাল লাগে। বনাইছোঁ, ৰেডি কৰি দিলোঁ।